সমগ্ৰ ৰাজ্যতে আজি ৰাভা দিৱস উদযাপন কৰা হৈছে বিভিন্ন ধৰণে। মই বৰ্তমান উপস্থিত আছোঁ গোলাঘাট জিলাৰ এখন অগ্ৰণী শিক্ষানুষ্ঠান নামনি বহুপথাৰ মধ্য ইংৰাজী বিদ্যালয়। আজি নামনি বহুপথাৰ মধ্য ইংৰাজী বিদ্যালয়ত ছাত্ৰ ছাত্ৰীসকলে আজি এই ৰাভা দিৱস উদযাপন কৰিছে আৰু এই মুহূৰ্তত আমি দেখুৱাইছোঁ এই যি সুন্দৰ পৰিৱেশ, এই ৰাভা দিৱসৰ বিশেষ দিনটোত এই ৰাভাৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰি তেখেতৰ গীত মাত ইতিমধ্যে ছাত্ৰ ছাত্ৰীসকলে পৰিৱেশন কৰিছে। পোনে পোনে নিউজ লাইভৰ দৰ্শকসকলক এই পৰিৱেশৰ মাজলৈ লৈ গৈছোঁ। গগন বননিতে কেতেকী চৰায়ে, নিধান বননিতে কেতেকী চৰায়ে, সুহুৰি মাৰিছে ৰৈ, বিলতে হালিছে ধুনীয়া পদুমী, ফুলনিত ফুলিছে ফুল। এই মুহূৰ্তত আমি নিউজ লাইভৰ দৰ্শকসকলক এই যি বিষ্ণুপ্ৰসাদ ৰাভাৰ এটা খুব জনপ্ৰিয় গীত ইতিমধ্যে পৰিৱেশন কৰিলে। এই মুহূৰ্তত আমি যিহেতু বিষ্ণু ৰাভাই যি খোল বাদন খুব ভাল পাইছিলে, গতিকে এই মুহূৰ্তত এনেধৰণে মৃদং বজাই এই মুহূৰ্তত ছাত্ৰ ছাত্ৰীসকলে শ্ৰদ্ধাঞ্জলি জনাইছে এই মুহূৰ্তত প্ৰিয় শিল্পীগৰাকীক। হয়, এই মুহূৰ্তত আমি এই বিদ্যালয়খনৰ এটা খুব সুন্দৰ পৰিৱেশ আমি দেখুৱাইছোঁ, যিহেতু এই পৰিৱেশৰ মাজলৈ লৈ গৈছোঁ। হয়, আমি তাৰ সমান্তৰালভাৱে এগৰাকী শিক্ষকক লগ পাইছোঁ। এটা খুব সুন্দৰ পৰিৱেশ, ছাত্ৰ ছাত্ৰীসকলে এই আজি এই শিল্পীগৰাকী স্মৰণ কৰিছে, কি ক'ব? হয়, আৰু ছাত্ৰ ছাত্ৰীসকলে বিষ্ণু ৰাভা দিৱস উপলক্ষে তেওঁলোকে সুন্দৰকৈ অনুষ্ঠানভাগ কৰিছে। তেওঁলোকে প্ৰথমতেই বন্তি প্ৰজ্বলন কৰিছে, ইয়াৰ পিছতে তেওঁলোকে নৃত্য গীত লগতে তেওঁলোকে খোল বাদনেৰে সৈতে তেওঁলোকে এই সুন্দৰ অনুষ্ঠানটো আয়োজন কৰিছে। আমি দেখিছোঁ যে আপোনালোকৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে শিক্ষা দানৰ উপৰিও আপোনালোকে বিভিন্ন কৃষ্টি সংস্কৃতিৰ লগতো জ্ঞান দিছে আপোনালোকে। হয়, এতিয়া আমাৰ নতুন এডুকেশ্যন পলিচিৰ মতেই হৈছে যে আমি অকল পাঠ্যপুথি জ্ঞানেই নহয়, আমি সমসাময়িক সহবিদ্যায়তনিক যিখিনি দিশ আমি সকলোখিনিত আগবঢ়াই যাব লাগিব। গতিকে আমি সেইকাৰণে কি কৰিছোঁ, ইয়াত প্ৰত্যেকটো দিশত আমি প্ৰত্যেকটো কোণ আমি শিক্ষাৰ লগে লগতে তেওঁলোকক সহবিদ্যায়তনিক দিশত যাতে আগবাঢ়ি যাব পাৰে তেনেদৰে আমি কৰিছোঁ। আৰু লগতে পাঠ্যপুথিৰ লগতে আমি তেওঁলোকক নৃত্য গীতেই হওক, এতিয়া ভাওনাই হওক, আমি ধৰি লওক বিভিন্ন আমি সকলো দিশতে আমি তেওঁলোকক আগবঢ়াই নিবলৈ চেষ্টা কৰিছোঁ। নিশ্চয়কৈ মই এগৰাকী শিক্ষকৰ পৰা আজি বিশেষ দিনটোত প্ৰতিক্ৰিয়া ল'বৰ বাবে চেষ্টা কৰিলোঁ। অন্য এগৰাকী, আজি এই বিশেষ দিনটোত আপোনাৰ পৰা এটা ৰাভা দেৱৰ এটা কবিতা। আচলতে কবিতা মই আমাৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যদেৱৰ অকণমান বিষ্ণু ৰাভা এতিয়া কিমান ৰাতি তুমি সাৰে আছোঁ আমি, এই পংক্তিভাগিকে লৈ মই তেওঁলৈ সশ্ৰদ্ধ প্ৰণাম জনাইছোঁ আৰু তেওঁৰ আদৰ্শৰে আমাৰ ছাত্ৰ ছাত্ৰীসকলক লৈ যোৱাৰ আমি সংকল্প লৈছোঁ। আজি খুব উলহ মালহেৰে আপোনালোকে আজি এই দিৱসটো উদযাপন কৰিছে। আমি বহুত উলহ মালহেৰে উদযাপন কৰিছোঁ আৰু তেওঁলোকক ৰাভাদেৱৰ যি মৰ্ম মানে তেওঁৰ আদৰ্শ সেইখিনি উপলব্ধি কৰিবলৈ আমি তেওঁলোকক শিকাবলৈ যত্ন কৰিছোঁ। নিশ্চয়কৈ আমি পুনৰ এই পৰিৱেশৰ মাজলৈ কেমেৰা সহযোগীৰ জৰিয়তে আমি দেখুৱাবৰ বাবে চেষ্টা কৰিছোঁ। এগৰাকী ছাত্ৰক লগ পাইছোঁ। আজি যিহেতু ৰাভা দিৱস তোমালোকে আজি উদযাপন কৰিছা, কেনেধৰণে উদযাপন কৰা? আমাৰ বিদ্যালয়ত আমাৰ নৃত্য গীত
আদিৰ পৰা ধৰি আমাৰ মৃদং বজোৱা হৈছে। বিষ্ণুপ্ৰসাদ ৰাভাই সকলো ধৰণৰ বাদ্যযন্ত্ৰ বজাব জানিছিল। সেইবাবে আমাৰ বিদ্যালয়ত বিষ্ণুপ্ৰসাদ ৰাভা শ্ৰদ্ধা জনাই মৃদং বজোৱা হৈছে আৰু তাল আদিৰ লগত আমাৰ এই অনুষ্ঠানটো আৰম্ভণি কৰা হৈছে। নিশ্চয়কৈ আমি এই পৰিৱেশটো দেখুৱাইছোঁ আৰু এনেধৰণে ক'ব লাগিব যে যিহেতু আজি ৰাভা দিৱস আৰু ৰাভা দিৱসৰ আজিৰ বিশেষ দিনটোত আমি গোলাঘাট জিলাৰ এখন আগশাৰীৰ শিক্ষানুষ্ঠান আমি এই বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীসকলৰ বিভিন্ন কৃষ্টি সংস্কৃতিৰ ভৰপূৰ এই ছাত্ৰ ছাত্ৰীসকলে আজি বিশেষ দিনটোত ৰাভাক শ্ৰদ্ধাঞ্জলি জনাই তেনেধৰণে বিভিন্ন অনুষ্ঠান অনুষ্ঠিত কৰা পৰিলক্ষিত হৈছে।